জনতা পাৰ্টিত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত প্ৰায় 100ৰো অধিক কংগ্ৰেছ দল ত্যাগ কৰি যুৱকসকলে ভাৰতীয় জনতা পাৰ্টিত ইতিমধ্যে যোগদান কৰিছে। আমাৰ দলটো আৰু শক্তিশালী হ'ব আৰু অহা বিধানসভা নিৰ্বাচনত অধিক ভোটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত মোৰ গৃহ জিলাত মোৰ গৃহ সমষ্টি বিশ্বনাথত আহি উপস্থিত হৈছোঁ আৰু এই বিশ্বনাথত উপস্থিত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা জিলা সভাপতিকে প্ৰমুখ্য কৰি সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলৰ সকলো কাৰ্যকৰ্তাই যি উষ্ম আদৰণি জনালে, যি মৰম প্ৰেৰণা দিলে, মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। অনাগত দিনত মই প্ৰতিশ্ৰুতিবদ্ধ, আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ যে বিজেপিক বিশ্বনাথ জিলাত, বিশ্বনাথ সমষ্টিত আমি দিনে নিশাই কাম কৰি যিমান শক্তিশালী হৈ আছে আৰু শক্তিশালী কৰি যাম। আৰু অনাগত দিনত যিহেতুকে নিৰ্বাচন আমাৰ একেবাৰে সমাগত, নিৰ্বাচনত যাতে আমি অতি কমেও, যোৱাবাৰ আমি 8-10 হাজাৰ ভোটত জয়যুক্ত হৈছোঁ, এইবাৰ যাতে আমি অতি কমেও 35 হাজাৰ ভোটত বিশ্বনাথ সমষ্টিত আমি জয়যুক্ত হ'ব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰোঁ, এইখিনি কথা কৈছোঁ। আৰু আমাৰ যিসকল ব্যক্তি ইয়াত আজি যোগদান কৰিছে, সকলোৱে এটাই প্ৰতিশ্ৰুতি লৈছে যে আমি দেশ মাতৃ, আই মাতৃ, অসম মাতৃ সকলোৰ কাৰণে, আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে দিনে নিশাই বিজেপিয়ে আমাক যেনেধৰণৰে কাম কৰিবলৈ দিয়ে, আমি দিনে নিশাই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰি যাম। আৰু এইটোত আমি প্ৰতিশ্ৰুতিবদ্ধ।